এই নিৰ্বাচনটো হৈছে মাটিৰ সন্মানৰ লৈ ভূমি অধিকাৰ লৈ এটা নিৰ্বাচন। বিজেপিয়ে কৈছিল সবকা সাথ সবকা বিকাশ, সকলোৱে ঘৰ পাব, জাতি মাটি ভেটি, 16 মে পিছত বাংলাদেশী মানুহবোৰ অসমৰ পৰা যাব লাগিব, সব মিছা। HS ব্ৰহ্ম কমিটি ৰিপৰ্ট, বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট, 6 নং দফা ৰিপৰ্ট, সব ৰিপৰ্ট মাত্ৰ কাগজত। ভূমি সম্পৰ্কত এইখন বিজেপি চৰকাৰৰ নেতাসকলে ক'ত ক'ত ভূমি তেওঁলোকে লোৱা নাই, মাটি লোৱা নাই কওকচোন। জংগলৰ কথা চিন্তা কৰে, কাৰ্বি আংলঙৰ পাহাৰবোৰ চাব, জাগিৰোডৰ পাহাৰবোৰ চাব, সব পাহাৰ নষ্ট কৰি কয়লা আৰু কাঠ মাফিয়া আৰু পাথৰ আৰু শিল আৰু বালি মাফিয়া তাত কাম কৰি আছে। দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু পাথৰ আৰু শিল মাফিয়াক আমাৰ বনভূমিত তেওঁলোকক স্বাগতম জনাইছে, ৰেড কাৰ্পেট দি ৱেলকাম জনাইছে। মানুহে সব বুজি পায়। চাহ শ্ৰমিকসকলক ভূমিপট্টা দিব পৰা নাই, BTR অঞ্চলত ভূমিপট্টা দিব পৰা নাই, ট্ৰাইবেল কাউন্সিলত ভূমিপট্টা দিব পৰা নাই। ইয়াৰ ওপৰত ব্যাপকভাৱে আজি চৰ্চা হৈছে আৰু অসমৰ জনসাধাৰণক আমি জনাবলৈ বিচাৰোঁ যে ভূমি আইন লৈ কংগ্ৰেছ দলে পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা আমি ল'ম। এই নিৰ্বাচনটো হৈছে মাটিৰ সন্মানৰ লৈ ভূমি অধিকাৰ লৈ এটা নিৰ্বাচন। বিজেপিয়ে কৈছিল সবকা সাথ সবকা বিকাশ, সকলোৱে ঘৰ পাব, জাতি মাটি ভেটি, 16 মে পিছত বাংলাদেশী মানুহবোৰ অসমৰ পৰা যাব লাগিব, সব মিছা। HS ব্ৰহ্ম কমিটি ৰিপৰ্ট, বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট, 6 নং দফা ৰিপৰ্ট, সব ৰিপৰ্ট মাত্ৰ কাগজত। ভূমি সম্পৰ্কত এইখন বিজেপি চৰকাৰৰ নেতাসকলে ক'ত ক'ত ভূমি তেওঁলোকে লোৱা নাই, মাটি লোৱা নাই কওকচোন। জংগলৰ কথা চিন্তা কৰে, কাৰ্বি আংলঙৰ পাহাৰবোৰ চাব, জাগিৰোডৰ পাহাৰবোৰ চাব, সব পাহাৰ নষ্ট কৰি কয়লা আৰু কাঠ মাফিয়া আৰু পাথৰ আৰু শিল আৰু বালি মাফিয়া তাত কাম কৰি আছে। দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু পাথৰ আৰু শিল মাফিয়াক আমাৰ বনভূমিত তেওঁলোকক স্বাগতম জনাইছে, ৰেড কাৰ্পেট দি ৱেলকাম জনাইছে। মানুহে সব বুজি পায়। চাহ শ্ৰমিকসকলক ভূমিপট্টা দিব পৰা নাই, BTR অঞ্চলত ভূমিপট্টা দিব পৰা নাই, ট্ৰাইবেল কাউন্সিলত ভূমিপট্টা দিব পৰা নাই। ইয়াৰ ওপৰত ব্যাপকভাৱে আজি চৰ্চা হৈছে আৰু অসমৰ জনসাধাৰণক আমি জনাবলৈ বিচাৰোঁ যে ভূমি আইন লৈ কংগ্ৰেছ দলে পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা আমি ল'ম।